ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বৰটংলা গাঁৱৰ পিতৃ প্ৰয়াত নিৰঞ্জন চৰকাৰ আৰু সুকৃতি চৰকাৰৰ পুত্ৰ বাবুল চৰকাৰ যোৱা 9 নৱেম্বৰৰ পৰা অন্তৰ্ধান হৈ আছে। মাতৃ পত্নী আৰু 5 মহীয়া সন্তানক এৰি থৈ যোৱা বাবুল চৰকাৰ টংলাস্থিত ঔষধৰ দোকানত কৰ্মৰত আছিল। বাবুল চৰকাৰৰ মাতৃ পত্নী আৰু আত্মীয় স্বজনে বিচাৰ কৰিছে যদিও কোনো সুমুহূৰ্ত পোৱা নাই। শোকত ভাগি পৰা মাতৃ পত্নী আৰু ওচৰ চুবুৰীয়াই বাবুল চৰকাৰক অতি শীঘ্ৰে ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। কোনো সদাশয় লোকে বাবুল চৰকাৰৰ সন্ধান পালে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে। নম্বৰটো হৈছে 8486673355। নমস্কাৰ, মোৰ নাম পূজা চৰকাৰ হয়। মোৰ হাজবেণ্ড হয় বাবুল চৰকাৰ। তাই যোৱা 9 তাৰিখ নৱেম্বৰ 9 তাৰিখৰ পৰা সন্ধিয়াৰ পৰা মিচিং হৈ আছে। আমাৰ ঘৰত আমাৰতো আৰুতো কোনো মানুহ নাই। সি এজন ল'ৰা মানুহ আছিল। আমাৰ সংসাৰ চলোৱা আৰু মানুহ নাই। তাই এজন আছিল। পিছে আমাৰ চৰকাৰৰ তাত এইটোৱে নিবেদন যে মানুহজন য'তে আছে যেনেকৈ আছে আমাক লাগে আৰু আমাক আনি দিব লাগে। এইটোৱে আমাৰ অনুৰোধ চৰকাৰৰ তাত। নাই, কাজিয়া তাজিয়া একোৱেই নাই। ঘৰৰ পৰা নৱেম্বৰৰ 9 তাৰিখে। আজি 15 দিন হ'ল। নাই, কোনো সন্দেহ পোৱা নাই। তাইও আমাক ফোন কৰা নাই। মোবাইল বাইক চব ঘৰতে থৈ গৈছে। তাই একোৱে সন্দেহ পোৱা নাই সি ক'ত আছে, ক'ত গৈছে। এতিয়া আমি য'ত য'ত যাব সি সন্দেহ হৈছিল তাত চবতে আমি খবৰ লৈছোঁ, ফোন কৰিছোঁ। সি ক'তো নাই মানুহজন। নাই, এইটোৱে সন্দেহ আমাৰ হোৱা নাই। সিয়ে এতিয়া ক'ত গৈছে, সেই মিচিঙে হৈছে নে কি, এইটো মানুহৰ ওপৰত আমাৰ সন্দেহ নাই যে মানুহ লৈ পেনে কিবা কৰিছে, সেইটো সন্দেহ হোৱা নাই আমাৰ। তথাপিও আমাৰ চৰকাৰৰ অনুৰোধ মানুহজনক আমাক ঘূৰাই পাব লাগে। ভালকৈ আমাক মানুহজন ভালকৈ ওলাই গৈছে ঘৰৰ পৰা, সি যাতে ভালকৈ ঘৰত আহি পায়, সেইটোৱে আমাৰ অনুৰোধ। মোৰ নাম পূজা চৰকাৰ। তেওঁৰ যোগাযোগ নাম্বাৰখন হ'ল 8486673355। এইটো নম্বৰত যদি কোনোবাই আপোনালোকে দেখা পায় তেনেহ'লে এইটো নম্বৰত আমাক প্লিজ যোগাযোগ কৰি দিব। চৰকাৰ আমাৰ ঘৰ বৰটংলা। ল'ৰাজন হলো বাবুল চৰকাৰ। হাই ছেকেণ্ডেৰীৰ পৰা মেডিচিনে থাকতো। 35 বছৰ বয়স। আর ঘরের পৰা যে ওলাইছে শনিবারে 5টার সময়। প্রথম দিনে শনিবারে 5টার সময়। আজি 15 দিন হল ওলাই গেছে। কিছু মাছ দেওয়া নাই, একো কোয়াও নাই। কাজিয়া লাগাতো আমি জানা নাই, আমার মতে আমি জানা নাই। এই যে আমরা 4 জনী আর হেন্দের বউ আছে, তার লড়া, আমি মা। আমি অনুরোধ জানাই আমার রান্না দিত। হ্যাঁ, যেনেকে হোক আমার লড়াটো লাগে, আর একো না লাগে। আমি সরকারের এইটি অনুরোধ জানাই আমার খালি লড়াটো লাগে। আমি যাও বলে ভাবি কি জানি কোন ফালে যে গেছে জানি না, নইলে সেই ফালে যে গেছে নাকি বেঙ্গল দিকে যাওয়া বলে ভাবছি। হ্যাঁ, খবরটো দিলে ভাল হয়। টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।